চৰ্দাৰ অসমবাসী ৰাইজ ইতিমধ্যে আমি আছোঁ যিটো আলামিন নাৱৰ আজি শুভ উদ্বোধনী হৈ গ'ল। ইতিমধ্যে বাইচাসকলক সম্বৰ্ধনা জনাব চৰ্দাৰ দৰ্শক মণ্ডলী ইতিমধ্যে বাইচাসকলক সম্বৰ্ধনা জনাব। ইতিমধ্যে বহুত বাইচা আৰু বহুত সম্বৰ্ধনা জনাব। ইতিমধ্যে আমি আলামিন নাৱৰ মালিকৰ ওচৰত যাম। চৰ্দাৰ অসমবাসী ৰাইজ আপোনালোকে চাই থাকক। ইয়া আলামিন নাৱৰ যিটো মালিক আমাৰ সন্মানিত যিটো আফচাৰ আলী চাহাব তেখেতে নাই, তেখেতৰ ডাঙৰ ল'ৰা না, তেখেতৰ ডাঙৰ ল'ৰা সন্মানিত কাদের ভাই, আমি তেখেতৰ ওচৰত আহিছোঁ। আপুনি বাইচাসকলক আজি নিমন্ত্ৰণ জনাই আছে বা সম্বৰ্ধনা জনাই আছে। আপুনি এটা নাও থকা স্বত্বেও আৰু এটা নাও যে বনাইছে সেই বিষয়ে অলপ কওকচোন। একচুৱেলি মানে সেইখন নাও আছে আগৰ পৰা যিখন নাও বনাই আছোঁ 1988 চনৰ পৰা যিখন নাও বনাই আছোঁ আমি, এই নাওটো অলপ মানে বেলেগ ছিষ্টেমত বনাইছোঁ। সেইখিনিতো বালোৱে ইমান দিন আৰু মানে ছিষ্টেমটো চেঞ্জ কৰি আমি নতুন এটা আৱিষ্কাৰ কৰি নাওখন বনাইছোঁ আমি। তাৰমানে নাওটো আছে, এটা নাও আছে, সেই নাও থকা স্বত্বেও আৰু এটা নাও বেলেগ চিষ্টেম বেলেগ ষ্টাইলত বনাইছে। মানে কি ষ্টাইলত বনাইছে সিহঁতে গম পাব, আমি নাজানো। আমিহে চাম খেল, আমি চাম খেলটো কেনেকৈ যায়, নাও খেলটো কেনেকৈ দেখায়, নাও কেনেকৈ চলে। চৰ্দাৰ অসমবাসী ৰাইজ ইতিমধ্যে আমাৰ সন্মুখত চাম্পুপাৰা যিটো যুৱ সংঘৰ উদ্যোগত অসম ভিত্তিক নাও খেল প্ৰতিযোগিতা আয়োজন কৰিছে। আপোনালোকে কি সেই খেলত অংশগ্ৰহণ কৰিব নেকি? হয়, কৰিম। সেইখন খেল আমি অংশগ্ৰহণ কৰাৰ কাৰণেই আমি এই নাওখন 4 দিনৰ মাজত বনাই শেষ কৰি দিছোঁ। ইতিমধ্যে আপোনালোকক চৰ্দাৰ অসমবাসী ৰাইজ ইতিমধ্যে চাম্পুপাৰা খেলখন তেখেতে জইন কৰিব, খেলিব বুলিকে অতি সোনকালে তেখেতে নাওটো আপোনাৰ ঠিক কৰি আজি যে দুনিয়াৰ বৰষুণ, এই বৰষুণৰ মাজত কিন্তু আমি নাওত কিন্তু আহি পেলাই পোৱা নাই। ইয়াৰ আগতে নাওখন নামালা, কিন্তু আমি আহি পোৱা নাই। ইতিমধ্যে কিন্তু আমি আহি পালোঁ আপোনাৰ সম্বৰ্ধনা অনুষ্ঠান আৰু বাইচাসকলৰ যেতিয়া সম্বৰ্ধনা কৰিব সেই সম্বৰ্ধনা অনুষ্ঠান পাইছোঁ। আৰু এখেতে যে চাম্পুপাৰা খেলত অংশগ্ৰহণ কৰিব সেইখিনি আমি বাধ্যতা ল'লোঁ যে আপোনালোকে যে যাব, কালি যাব না? অহাকালি যাম, অহাকালি 3টা বজাত ষ্টাৰ্ট কৰিম আমি ইয়াৰ পৰা। চৰ্দাৰ অসমবাসী ৰাইজৰ কাছে আপুনি অলপ দোৱা মাগক। মানে আমি আগৰ পৰাই বিভিন্ন মিডিয়াত বা ছ'চিয়েল মিডিয়াত আমি কৈ থাকোঁ, আমি 1988 চনৰ পৰা নাও খেলি আছোঁ। এই খেলখন ৰাইজৰ আশীৰ্বাদতে খেলি আছোঁ আমি। ৰাইজে আমাক যথেষ্ট পৰিমাণে আশীৰ্বাদ জনায় আৰু ওপৰৱালাৰ কিছু আমাৰ কৃপাত আমি যথেষ্ট পৰিমাণে সুখী হৈছোঁ। তেখেত একেলগে আমাক যথেষ্ট পৰিমাণে সহায় কৰে আৰু সন্মান দিয়ে। এইসকল বাইচা মোটামুটি এই ছেটত যে খেলি আছোঁ আমি আজি 17 বছৰ এইকেইটা খেলই লৈ আমি খেলি আছোঁ। যিমান জেগাত খেলছোঁ আমি তো আপোনালোকৰ আশীৰ্বাদত আল্লাহৰ কৃপাত আমি প্ৰায় খেলত জয়ে হৈছোঁ। হঠাৎ 2-এটা খেলত আমি পিছলি খাইছোঁ, কিবা কাৰণবশত কণ্ডিশ্যনত খাইছোঁ আমি। সেইখন খেলত আমাৰ মানে কিবা পানীৰ কণ্ডিশ্যন আছে, কিবা নাৱৰ কণ্ডিশ্যন আছে, কিবা হয়তো খেলখন যোৱাৰ লগতে কিবা কণ্ডিশ্যন হৈছে। এইবিলাক মানে এটা কণ্ডিশ্যন আমি হাৰি গৈছোঁ। চিধা মানে কোনো ধৰণৰ যান জঁট নোহোৱাকৈ আমি ঘাটা নাই। ইতিমধ্যে চৰ্দাৰ অসমবাসী ৰাইজ আমি এটা কথা জানিম, যিহেতু অসমৰ হীৰা শিঙাৰ আমঠু যিটো জয় জুবিন দা, ইতিমধ্যে তেখেতৰ নাৱৰ পিছত জয় জুবিন দা বুলি লিখিছে না, পিছত না আগত লিখিছে। ইমান এটা বৃহত্তৰ নাৱত কিন্তু নাৱৰ আগত জয় জুবিন দা লিখিছে। অসমৰ হীৰা এখেতে ধৰি ৰাখিছে, যিহেতু আমাৰ অসমৰ হীৰা জুবিন গাৰ হীৰাৰ আঙঠি ইতিমধ্যে তেখেতে নাৱত লিখি দিছে জয় জুবিন দা। চৰ্দাৰ অসমবাসী ৰাইজ আপোনালোকে অলপমান চাব যে জুবিন দা স্মৰণত জুবিন দা মৰা নাই, জুবিন দা জিন্দাই আছে। ইমান এটা ডাঙৰ নাৱত যে তেখেতৰ নাম আছে। ইতিমধ্যে দুপৰী টু ফুলবাৰী ব্ৰিজ জুবিন দাৰ কাৰণে নামাকৰণে অসমৰ ৰাইজে বিচাৰিছে। আপোনালোকে জুবিন দা যে জুবিন দা আগত লিখিছে এই বিষয়ে য'ত যাব ত'তেই ৰাইজে আনন্দিত, ৰাইজে ক'ব যে কি মানে এনেকুৱা সুন্দৰ এটা বস্তু আপোনালোকে যে দিলে আমাৰ, যিহেতু আমাৰ জুবিন দাই কিন্তু কোনো জাতি মানা নাই, কোনো তেখেতৰ কোনো ধৰ্ম নাই, তেখেতৰ কোনো জাতি নাই। আপোনালোকে নাওখন যে আগত জয় জুবিন দা লিখিছে, অসমৰ ৰাইজে ইতিমধ্যে কিন্তু মানে কি বুলি যে ধন্যবাদ দিব আপোনালোকে এই বিষয়ে অলপ কওকচোন। মানে এই খেলখন শংকৰ মাধৱেদি নাৱেদি বাৰিষাৰ মাজত নাৱেদি যাই ঘৰে ঘৰে যাই ধৰ্ম প্ৰচাৰ কৰিছিল নাও আৰু বৈঠাৰে। তে এইখন হ'ল অসমীয়াৰ এটা কলা কৃষ্টি।
তে এতিয়া আমাৰ জুবিন দা হ'ল আমাৰ হয়তো জীৱন বুলি ক'ব পাৰি যিহেতু সকলোৱে তাক মানে ইমান আপোন বুলি ভাবি আছে মানে সেইখিনি আৰু ভাষাত প্ৰকাশ কৰিব নোৱাৰি জুবিন দা আমাৰ সকলোৰে আপোন গতিকে যেনেকৈ ভৰতে এদিন ৰামচন্দ্ৰৰ ওচৰত গৈছিল যে ভাই মই এতিয়া ৰাজ্য চলাব পৰা নাই এতিয়া আপুনি ৰাজ্যত ঘূৰি যাব লাগে তেতিয়া ৰামচন্দ্ৰ কৈছিল যে মই ৰাজ্যত আৰু ঘূৰি যাব নোৱাৰোঁ দেউতাকৰ এইটো কথা মই মানিবই লাগিব লাষ্টত কৈছিল ভৰতে কমচে কম আপোনাৰ খৰমজোৰহে দিব লাগিব খৰমজোৰ লৈ যাই ৰাজসিংহাসনত থৈ মই আপোনাৰ ৰাজ্যটো চলাই যাম সেয়েহে মই ভাবছোঁ জুবিনদাৰ চৰণ ধূলি লৈ এই খেলখন আমি সকলৰ আচ্ছাপুৰি যিমান দিন খেলি যাম মানে তেওঁৰ আশীৰ্বাদত তেওঁৰ চৰণ ধূলি লৈ আমি জিকিব পাৰোঁ জয় জুবিন দা জয় জুবিন দা আলামিন জয় জুবিন দা আলামিন জয় জুবিন দা আলামিন যেহেতু এই জয় জুবিন দা লেখার পরে কিন্তু আসামের রাইজে আগুয়ালি লেছে যে আলামিন নাও আর আমি দেখছি বহুতেই সমর্থন করছে কারণ আমি জয় জুবিন দা লেখার লগে লাগে যেটা লাইভ দিছিলাম ওই লাইভটা অতি দ্রুতভাবে যেটা চলছে তো দেখতে পারবেন আমার পেজে আছে যেহেতু কি নাতিবাই পেজে দেখতে পারবেন কিন্তু 1 ঘন্টার ভিতরে যেটা চলছে 10,000 গেছে কিন্তু জয় জুবিন লেখার আগেও আমি লাইভ দিছিলাম অতটুকু জানাই কিন্তু জয় জুবিন লেখার পরে যেটা আলামিন নাওয়ের যেটা ভিডিও যেটা চলছে আর যেটা মানুষে রাইজের আসামের রাইজে যেটা আকোয়ালি নিছে কিন্তু অনেক ধন্যবাদ দেয় সবারে কারণ এই জয় জুবিন সবেরে আমি এই কথার বাতরাতে আমি সবেরই জানাইতেছি কারণ আসামের কণ্ঠশিল্পী যেটা জুবিন গার্গ ছিল এটা কিন্তু সবেরই ইয়ার আমুঠি কিন্তু তার জন্য একবার হইলেও সবাই দেওয়া করবেন আর সবাই মনে করবেন আর যাতে সবের পেজে একবার টাইম লাইলে লিখবেন যে জাস্টিস ফর জুবিন জয় জুবিন দা জয় জুবিন দা চটাৰ অসমবাসীরা চাই থাকক আপোনালোকৰ কামখান ষ্টাৰ্ট কৰি দিয়ক যত সম্বৰ্ধনা দি দিয়ক কেমেৰা পাৰ্চন দিয়ক দেখাই দিয়ক সম্বৰ্ধনা দি দিয়ক ইতিমধ্যে চাওক ৰাইজে চাই দিয়ক সম্বৰ্ধনা বহুতে আজি সম্বৰ্ধনা গোটেই যিবিলাক বাইচা হতা আছে গোটেই সম্বৰ্ধনা জনালা ইতিমধ্যে মাজে মাজে যিবিলাক প্ৰিয় হেতক ফুলৰ মালাও দিছে ইতিমধ্যে আমি আপোনাক দেখাই আছো কিন্তু চটাৰ অসমবাসী ৰাইজ ইতিমধ্যে চাওক ইতিমধ্যে কিন্তু সিফালে সম্বৰ্ধনা দি আছে ইতিমধ্যে আমাৰ দক্ষিণ পাৰৰ পৰা আমাৰ হবি ভাই আহিছে আমি হবি ভাইৰ ওচৰত দুটা কথা ল'ম যিবিলাক ইউটিউবাৰ যিবিলাক বন্ধু আছে সবে ধৰকচোন অলপ আমাৰ হবি ভাই দুই এষাৰ কথা কওকচোন নমস্কাৰ আজি আমি দক্ষিণ পাৰৰ পৰা বহুত আশাৰে আহিছিলোঁ নাওখন নমাবলৈ আমাক মাতিছিলোঁ কিন্তু দুৰ্ভাগ্যক্ৰমে বতৰৰ কণ্ডিশ্যনৰ কাৰণে আমি আহি নাপালোঁ নাওখনো নোমোৱা হ'ল আমি আহি পালোঁ জাষ্ট আহি আমি সম্বৰ্ধনা অনুষ্ঠানখিনিয়ে লগ পালোঁ আৰু ইয়াতে অংশ লৈ আছোঁ বৰ্তমানে এইখিনিয়ে ক'ব লগা থেংক ইউ চটা দৰ্শক মণ্ডলী ইতিমধ্যে যিটো আপচৰালৰ ডাঙৰ ল'ৰা ইতিমধ্যে সন্মানিত কাদের ভাই সিহঁতে এটাকে আপোনাৰ অসমীয়া পৰম্পৰাৰ গামোচাৰে সম্বৰ্ধনা জনাই আছে চটা দৰ্শক মণ্ডলী চাওক ইতিমধ্যে গামোচা দি আছে পিছে তামোল পাণো দি আছে ইতিমধ্যে চাওক তামোল পাণো দি আছে চাওক তামোল পাণো কিন্তু অসমৰ পৰম্পৰাগত আৰু অসমীয়া গামোচাৰে প্ৰত্যেকটা বাইচাৰে কিন্তু অসমীয়া গামোচাৰে সম্বৰ্ধনা জনাই আছে ইহঁতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইহঁতে কিন্তু অসমীয়া পৰম্পৰাগত গামোচাৰে সম্বৰ্ধনা জনাই আছে চাওক কি সুন্দৰ পৰিৱেশ লগাইছে কিন্তু ধুনীয়া বাইচা বহুত মানুহ মাতিছে কিন্তু বৰষুণৰ কাৰণে আপোনালোকক আমি নাওখন দেখাব নোৱাৰিলোঁ চটাৰ অসমবাসী ৰাইজ ইতিমধ্যে চাওক ইতিমধ্যে কিন্তু প্ৰত্যেকটা বাইচাসকলক গামোচা অসমীয়া গামোচা পৰম্পৰাগত দিলেই চটাৰ অসমবাসী ৰাইজ ইতিমধ্যে আপোনালোকে চাওক আপোনালোকে আমাৰ এই পেজৰ জৰিয়তে আপোনালোকে প্ৰত্যেকটা নাওখেলা চাব পাৰিব আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰি দিয়ক জয় অসম জয় অসম।